তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া মই বাৰীৰ পিনে আছোঁহি, মানে এতিয়া ৰাতিপুৱা শুই উঠি আহিছোঁ আৰু বাৰীৰ পিনে ওলাই আহিলোঁ চিধা। আৰু বহুত দিন ভিডিঅ' একো দিয়া নাই ইউটিউবত, প্ৰায় 20 দিন মানে হৈ গ'ল ভিডিঅ' আপলোড কৰা নাই, যিহেতু টাইম পোৱা নাই আছিলে, আমাৰ এক্সাম চলি আছিলে। এতিয়া ভিডিঅ' এটা বনাই দিছোঁ ইউটিউবৰ কাৰণে। এতিয়া বাৰীৰ পিনে আছোঁ, এইপিনে বাৰীত ফ্ৰেঞ্চবিন লগাই থৈ দিয়া আছে। এইবিলাক ফ্ৰেঞ্চবিন জেগাটো ফুলিছে আৰু এইবিলাক এতিয়া সিমান তাকে নহয়, এতিয়া লাহেকৈ ফুলিছেহে আৰু এইবিলাক এতিয়া এইবিলাক ফুলিছে লাহেকৈ, আৰু এইবিলাক ফুলিছে এতিয়া মুঠতে আৰু 20 দিনমানৰ পিছত হৈ যাব, খাবলৈও হৈ যাব আৰু বিকিবলৈও হৈ যাব। যিহেতু ইমানখিনি যিহেতু খাবলৈ নোৱাৰোঁ, তাৰচোন কিমান দূৰলৈকে আছে, সৰুৱালৈকে আছে, যিহেতু ইমানখিনি খাব নোৱাৰোঁ, সেইকাৰণে বিকিব লাগিব। আৰু 20 দিনমানৰ পিছতে খাবলৈও হৈ যাব আৰু বিকিবলৈও হৈ যাব, যিহেতু ফুলিলেই এতিয়া আৰু বেছি দিন নালাগে আৰু। এতিয়া এইপিনেতো ফ্ৰেঞ্চবিন আছে আৰু এইপিনে কোমোৰা ৰুই থৈ দিছে, এইবিলাক কোমোৰা ৰুই থৈ দিছে। এতিয়া এইবিলাক কোমোৰাখিনি ৰুইছেহে বাৰু, কোমোৰাখিনি এতিয়া ৰোৱাবিলাক বেছি দিন নাই হোৱা। এইবিলাক কোমোৰা চালা মেঘটো ভিডিঅ'টো বনাবলৈ ওলাই আহিলোঁ, বিচনাৰ পৰা উঠি আহিলোঁ, এইপিনে আকৌ বৰষুণ দি দিছে চাওকচোন। বাকীকেইদিন টাইম পোৱা নাই আছিলে আৰু ক'তো তেনেকৈ ওলাই যোৱা নাই আছিলে, আজি টাইমটো পাইছিলোঁ আৰু ঘৰতে ভিডিঅ'টো বনাই দিওঁ বুলি ল'লোঁ। এতিয়া বৰষুণ দি দিলে, কি মেঘ হ'লেও ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, বৰষুণ দিলেও ভিডিঅ'টো বনাই থাকিম। এইপিনেতো সেইখিনি দেখিলে ফ্ৰেঞ্চবিনখিনি, আৰু আগত তিয়ঁহ লগাই থোৱা আছে, তিতাকেৰেলা লগাই থোৱা আছে, সেইখিনিও দেখাই থাকিম। এতিয়া সেইখিনি ওচৰলৈ যাওঁ বলক। এতিয়া ইয়াততো অকল ফ্ৰেঞ্চবিন আছে আৰু এইপিনে কোমোৰাহে আছে, এতিয়া সেইপিনে যাওঁ। তো গাইছ, এতিয়া এইপিনে ইয়াত তিতাকেৰেলা লগাই থোৱা আছে, এইপিনে দেখিছে নহয়, মানে তিতাকেৰেলা মানে সেইখিনি জেং কেৰেলা বুলি ক'ব লাগিব। এইখিনি এতিয়া জেং কেৰেলা লগাই থোৱা আছে। এই ওপৰ পিনে এখন জেং মানে এখন হেন্দালিখন দিয়া হ'ল, এখন যিহেতু হেন্দালি বুলি কয় আমাৰ পিনে, এখন হেন্দালিখন দিয়া হ'ল। আৰু এতিয়া এইপিনে এনেকুৱাকৈ দিব লাগে, এই গছজোপাৰ পৰা এনেকুৱাকৈ জেঙত দি দিব লাগে, যাতে গছজোপাৰ পৰা আহি জেঙত এনেকুৱাকৈ ধুনীয়াকৈ বগাব পাৰে। এইবিলাক ওলাইছেই, কিন্তু লতা ওলাইছেই, কিন্তু ইয়াত দিবলৈ সময় পোৱা নাই, ফাদাৰো সময় পোৱা নাই, আৰু ময়ো সিমান ভালকৈ নাজানো। এতিয়াতো দিবলৈ চিটুৱেশ্যনে নাই, এতিয়া বৰষুণ দি আছে, বৰষুণ দি থাকিলেতো দিব নোৱাৰি। এইবিলাক মাটিটো চব আঁট খাই গ'লেতো সহজতে বন জগি যাব, সেইকাৰণে মানে এতিয়া এনেকৈ থৈ দিয়া আছে। এনেই থৈ দিলেও এতিয়া এইবিলাক চব চাওকচোন বহুত ডাঙৰ হৈ গৈছে, লতা মেলি গৈছে। তো এতিয়া এইবিলাক মানে লতা ওলাই গৈছে, কিন্তু দিবলৈ সময় পোৱা নাই। এতিয়া এইপিনে এইখিনি তিয়ঁহ লগাই থোৱা আছে, এইপিনে তিয়ঁহ আছে গোটেইখিনি। তিয়ঁহখিনি বাৰু গোটেইখিনি জেং দি ক্লিয়াৰ হৈ গ'ল। তিয়ঁহখিনি ইমানখিনি জেং দিলেই হৈ যাব, এই ওপৰত হেন্দালি বোলা এখন দিব নালাগে, কাৰণ এখন তিয়ঁহখিনি কাৰণ বেছিকৈ নবগায়তো, সেইকাৰণে ইয়াত নিদিলেও হৈ যায় ওপৰ পিনে হেন্দালি। এতিয়া এইপিনে চাচোন তিয়ঁহ ফুলিছে, এইপিনে এইবিলাক কলি মাৰিছে আৰু তিয়ঁহ ফুলি কলি মাৰি দিছে, কলি মাৰিছেই। এতিয়া এইপিনে ইয়াৰ পৰা এনেকুৱাকৈ তিয়ঁহ লগাই থোৱা আছে, এইপিনে এডোখৰলৈকে তিয়ঁহ আছে, তাত আগত আৰু তিতাকেৰেলা আছে। এইপিনে দীঘলটো ইমানখিনি দীঘলকৈ দিয়া আছে, আৰু এইপিনে ফ্ৰেঞ্চবিনখিনি আছে। অলপ আগততো ফ্ৰেঞ্চবিনখিনি দেখাইছিলোঁ, এইবিলাক ফ্ৰেঞ্চবিনবিলাক এনেকুৱাকৈ ফুলিছে। এতিয়া এইখিনি তিয়ঁহ অকণমান দেৰিকৈ ৰোৱা হ'ল, এই গছখিনি, কাৰণ এইখিনি মানে যদি সোনকালে যদি ৰুই দিয়া হয়। এইপিনে আছে জলফাই গছ আছে, সেইজোপা দেখিছে নহয়, জলফাই বুলি কয়, বেলথৈ বুলি কয়, কোনে কি বুলি কয়। আৰু এইপিনে জলফাই জোপা মানে জলফাই সৰি এইবিলাক এই গছবিলাকতে পৰি দিয়েতো, গছবিলাক এনেকুৱাকৈ সৰু হৈ থাকে, এইবিলাক ভাগি যায়, জলফাইটো পৰি দিয়াৰ লগে লগে ভাগি যায়। আৰু এইপিনে পাতবিলাক সৰি থাকে, পাতবিলাক সৰিলে ডাঙৰ পাতবিলাক সৰি দিলে মানে গছজোপা যিহেতু ডেমেজ হৈ যায়, সেইকাৰণে এইপিনে অকণমান দেৰিকৈ ৰোৱা হ'ল। এতিয়া চাওকচোন এইবিলাক পাত যদি এনেকুৱা সৰু গছ এজোপাত পৰি দিয়া হয়, তেন্তেতো গছজোপাটো অভিয়াছলি ভাগি যাব ন, সেইকাৰণে মানে ইয়াত অকণমান দেৰিকৈ ৰুই দিয়া হয়। এইপিনে জলফাই গছ আছে আৰু অন্যান্য ধৰণৰ এইপিনে গছ গছনি আছে। সেইপিনে ইয়াৰ পৰা চাওকচোন
গোটেই পিনে এইপিনে গছ আছে। গছ হোৱাৰ কাৰণে এইপিনে মানে অকণমান দেৰিকৈ ৰোৱা হয়। এইটো সদায় অকল এবছৰে নহয়, প্ৰতি বছৰে এইটো লাইন যি শাক লগালেও এইটো লাইনত মানে দেৰিকৈ ৰোৱা হয়। এই গছ গছনিখিনিৰ পৰাই দেৰিকৈ ৰুবলগীয়া হয়, যিহেতু গছ গছনিখিনি কাটি পেলাব নোৱাৰোঁ ন। গছ গছনি আমাক লাগে, বহুত গছ গছনিৰ প্ৰয়োজন হয়, সেইকাৰণে গছ গছনিখিনি থৈ দিয়া আছে, সেইখিনি কাটি দিয়া নাই। প্ৰয়োজন সাপেক্ষে এইখিনিয়ে মানে দেৰিকৈ ৰুই দিয়ে, তথাপিতো গছ গছনিখিনি কটা নাই। এতিয়া এইপিনে খাই ডাঙৰ হৈ গ'ল সেইখিনি এইবিলাক, আৰু 20 দিন এমাহৰ পিছত ধুনীয়াকৈ এইখিনি বিক্ৰী কৰিব পৰা যাব। যিহেতু ইমানখিনি বস্তু যিহেতু খোৱাটো সম্ভৱ নহয়, সেইকাৰণে এইখিনি ধুনীয়াকৈ বিক্ৰী কৰি দিব। এতিয়া আমাৰ মানে বাৰীতে আছে এজোপা গছ, এইজোপা কোনে কোনে চিনি পাইছে ক'বচোন। এইজোপা অসমীয়া মানুহখিনিয়ে নিশ্চয় চিনি পাইছে চাগে, মাখিয়তী বুলি কয় এইজোপা গছৰ নাম। আমাৰ বিহুত, গৰু বিহুৰ দিনাখনি যে প্ৰয়োজন হয়, এইজোপা গছৰ ডাল ভাঙি গৰুক কোবোৱা হয়। মাখিয়তী, মাখি মাৰে জাত জাত, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ বৰ গৰু, এনেকুৱাকৈ এই গছজোপাই দি মানে গৰুক কোবোৱা হয়, যাতে গৰুটো ডাঙৰ হয় সোনকালে। মানে এনেকুৱাকৈ কিবা নিয়ম আছে, মানে মই সিমান ভালকৈ নাজানো বাৰু, মানে সেইটো বুলিয়ে কোবোৱা হয়। মাখিয়তী, মাখি মাৰে জাত জাত, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ বৰ গৰু, এনেকুৱাকৈ কৈ কিনে এই গছজোপাৰ ডাল গোটা ভাঙি আনি এই ফুলখিনি কোবোৱা হয় গৰুক। আৰু সেই গৰু বিহুৰ দিনাখনি গৰুক কোনো এছাৰি ব্যৱহাৰ কৰা নহয়, এনেকুৱা মাখিয়তী গছে গৰুক কোবোৱা হয়, মানে মাখিয়তী গছে মৰা হয় গৰুক। মানে সেইদিনাখনি কোনো এছাৰি বা এনেকুৱা লাঠি ইউজ নকৰে মানুহে। আমাৰ অসমীয়াখিনিয়ে জানে চাগে, আমাৰ এইটো ট্ৰেডিশ্যনেল হয়। আমাক গৰু বিহুৰ দিনাখনি প্ৰত্যেকৰ ঘৰতে এনেকুৱা লাগিবই, এনেকুৱা ডাল। মানে গৰু যিমান থাকে আৰু, এটা গৰুক দুডাল, এডাল যেনেকুৱাকৈ যদি ডাঙৰ হ'লে মানে এডালে হ'লে হৈ যায়, যদি সৰু হয় তেন্তেহ'লে এনেকুৱা দুডাল ল'বলগীয়া হয়। এতিয়া আমাৰ এজোপা বাৰু বেছি দিন নহয়, এতিয়া যোৱা বছৰ ইয়াৰ পৰা ডালটো ছিঙা হৈছিলে, এতিয়া আৰু এইবছৰ ধুনীয়াকৈ ডাল ছিঙা হৈ যাব। এজোপা বাৰু সিমান ডাঙৰ নহয়, আমাৰ সৰুৱে হৈ আছে। এতিয়া বাৰীৰ পিনৰ পৰা গৈ থাকোঁ, কেমেৰাটো পানী পৰি গৈছে, মানে বৰষুণটো দিয়ে আছে। এতিয়া বাৰীৰ পিনৰ পৰা গৈ থাকোঁ, এতিয়া মাইথঙতো যাব লাগে। মানে আমাৰ মাইথঙত আমাৰ পেহী এজনী গৈছে, পেহীদৌ এজনী আমাৰ পাপাৰ ভাগৰ ভণ্টি হয়। এতিয়া সেই পেহীদৌক থৈ আহিবগৈ লাগে মাইথঙত, যিহেতু আমাৰ ঘৰত মানে তাঁত লগোৱা হৈছিলে, মাহঁতে তাঁত লগাইছিলে, কালিয়ে তাঁত লগাইছিলে আৰু আজি থাকি দিলে। এতিয়া আজি পেহীদৌক থৈ আহোঁগৈ। এতিয়া আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, গম পাব। এতিয়া পেহীদৌক থৈ মেলি আহোঁগৈ, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ, এতিয়া গৈ আছোঁ মাইথঙলৈ বুলি গৈ আছোঁ। এইপিনে পেহীদৌ আছে পিছপিনে। এতিয়া পেহীদৌক লৈ কিনে এতিয়া গৈ আছোঁ মাইথঙলৈ। চলো ভাই, দেখো अब मैं क्या करता हूँ। এতিয়া সেই এখন বৰাজৰ পথাৰখন পাই গ'লো। গৈ থাকোঁ, ভিডিঅ'টো সকলোৱে চাই থাকক, গম পাই যাব। এতিয়া মাইথঙলৈ বুলি গৈ আছোঁ, ধুনীয়াকৈ মাইথঙলৈ গৈ আছোঁ। তো গাইছ, এতিয়া মাইথঙৰ পৰা আহি পালোহি। এতিয়া মাইথঙৰ পৰা আহি পাই সেইদিনা অৰুণাচললৈ যোৱা মিনি ব্লগ এটা বনাই থোৱা আছিলে, এই মিনি ব্লগটো এতিয়া ইউটিউবত আপলোড কৰি আছোঁ। এতিয়া মিনি ব্লগটো আপলোড কৰিবৰ কাৰণে ৰাস্তাৰ পিনে আহি লৈছোঁ, এইপিনে চাব পাৰে। যিহেতু ঘৰত থাকিলে যিহেতু পটককৈ আপলোড নহয়, মানে নেটটো অকণমান শ্ল' মাৰে, সেইকাৰণে এইপিনে আহি ল'লোঁ। আজি এনেই ঘৰতে এটা ভিডিঅ' বনাই দিলোঁ চুটি মুটিকৈ। যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোক যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মানে বহুতৰ ওচৰত ভিডিঅ'টো নাযাবও পাৰে, ভিডিঅ'টো যাতে সকলোৱে শ্বেয়াৰ কৰি দিব। বাই বাই।